গৌৰৱ গগৈৰ নিচিনা ফাল্টু পাপী মানুহ নাই। মই কৈছোঁ গৌৰৱ গগৈ ইমান এটা ফাল্টু মানুহ, ধেইত এনেকুৱা মানুহ থাকে বুলি মই ধেইত মোৰ ভোটটো এনেই গ'ল। সেই এনেকুৱা মানুহ মই জীৱনত দেখা নাই বে। মানুহটোৱে ইমান নিজকে ৰজা বুলি ভাবে বুলি মই সেইদিনাখনহে মই গম পাইছোঁ, গম পাইছে? মানুহটোৱে নিজকে ইমান ৰজা বুলি ভাবে। এই ওচৰ চুবুৰীয়া নিজৰ গাঁওখনৰ মানুহখিনিকে নামাতেহেই বোলে, চিনিয়ে নাপায় বোলে, ৰজাৰ দৰে থাকে। বা পৃথিৱীলৈ আহি ইমান ঘমণ্ডি। একদম ৰাইজে উচিত সিদ্ধান্ত লৈছে, হাৰাইছে যে হাৰিব লাগে। হাৰিলে খুব ভাল হৈছে, আৰু হাৰি থাক। এনেকুৱা মানুহক ওপৰত উঠালে একেবাৰে অসম হেৰি কৰি পেলাব। কি কৰিব ঠিক নাই। মই এনেকুৱা বুলি মই ভাবা নাই, গম পাইছে নাই? সেইদিনাখনলৈকে ভাল পাই আছিলোঁ, কিন্তু এতিয়া ৰাম 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 দেই। আমাৰ হিমন্ত মামাই বহুত ছাৰ আপোনাক কোটি কোটি প্ৰণাম, আপোনাক বহুত ভাল পাওঁ। আপুনিও মাইকী মানুহৰ ৰেচন কাৰ্ডত নামটো ভৰাই দিয়া নাই কাৰণে মই বহুত বেয়া পাই আছোঁ আপোনাক। আপুনি এইকণ কৃপা কৰক ছাৰ, আপুনি নকৰিলে কোনে কৰিব দেই ছাৰ, ধন্যবাদ।